মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ আগত গোৱালপাৰা জিলাই অনুষ্ঠিত কৰা প্ৰি টেষ্ট এক্সামিনেশ্যন 2024 ক্লাছ 12ৰ ফিজিক্সৰ থিয়ৰী ভাগৰ কুৱেশ্যন পেপাৰৰ সলিউশ্যন লৈ উপস্থিত হৈছোঁ। আজিৰ এই ভিডিঅ'ত মই তোমালোকৰ আগত ফিজিক্সৰ কুৱেশ্যন পেপাৰখন সলিউশ্যন কৰি দিম, গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবা। ইতিমধ্যে মই তোমালোকৰ আগত কেমিষ্ট্ৰিৰ কুৱেশ্যন পেপাৰখন সলিউশ্যন কৰি দিছোঁ। অহা 12 তাৰিখত মেথমেটিক্সৰ পৰীক্ষা আছে, মই সেই কুৱেশ্যন পেপাৰো সলিউশ্যন কৰি দিম আৰু 13 তাৰিখত বায়'লজিৰ কুৱেশ্যন পেপাৰ তোমালোকৰ আগত সলিউশ্যন কৰি দিবলৈ চেষ্টা কৰিম। গতিকে তোমালোকে মোৰ চেনেলৰ সৈতে সংযোগ হৈ ভিডিঅ'টো উপভোগ কৰা। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ কুৱেশ্যন পেপাৰৰ প্ৰথম কুৱেশ্যন লৈ যাওঁ। প্ৰথম প্ৰশ্নটো হ'ল নিৰ্দেশ অনুসৰি যিকোনো 8টা প্ৰশ্নৰ উত্তৰ কৰিবা। এ কিউ ইকুৱেল টু এন ই সমীকৰণটোৱে আধানৰ ডেছ বুজায়, খালী ঠাই পূৰ কৰা। এইটো হ'ব উত্তৰ হ'ব কোৱান্টিকৰণ বুজায়। ইয়াতে কিউ ইকুৱেল টু এন ই সমীকৰণটোৱে আধানৰ কোৱান্টিকৰণ বুজায়। বি নম্বৰ, বৈদ্যুতিক ক্ষেত্ৰত এটা ইলেক্ট্ৰন উচ্চ বিভৱ অঞ্চলৰ পৰা নিম্ন বিভৱ অঞ্চললৈ গতি কৰে, সঁচা নে মিছা? উত্তৰ হ'ব মিছা। চি নম্বৰটো দিছে অমৰ সূত্ৰটো লিখা। ভেৰি ইজি দিছে। অমৰ সূত্ৰটো হ'ল কোনো পদাৰ্থৰ মাজেৰে বৈ যোৱা প্ৰবাহ আই তাৰ দুই মূৰৰ বিভৱ অন্তৰ বা বিভৱ ভেদৰ ভিৰ সমানুপাতিক, অৰ্থাৎ ভি ভেৰিজ আই বা ভি সমানুপাতিক আই ইকুৱেল টু কি হ'ব ইমপ্লাইজ ভি ইকুৱেল টু আৰ আই। আৰ হ'ল পদাৰ্থটোৰ ৰ'দ। এইখিনিতে মই তোমালোকৰ আগত উল্লেখ কৰিব বিচাৰিছোঁ যে তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামে তোমালোকৰ বাবে এটি হোৱাটছএপ চেনেল বা হোৱাটছএপ গ্ৰুপ আগবঢ়াইছে। এই ভিডিঅ' ডিছক্ৰিপশ্যনত সেই গ্ৰুপটোৰ লিংক দিয়া আছে, তোমালোকে সেইটোত জইন হৈ ল'বা আৰু তাতে তোমালোকে ডিছকাশ্যন কৰিব পাৰিবা কোনটো বিষয়ৰ টপিক আলোচনা কৰিব লাগে। কাৰোবাৰ ওচৰত যদি কুৱেশ্যন পেপাৰ আছে সেইখিনিও তোমালোকে শ্বেয়াৰ কৰিব পাৰিবা। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, নেক্সট প্ৰশ্নলৈ যাওঁ। নেক্সট প্ৰশ্নটো হ'ল প্ৰশ্ন ডি, গাণিতিকভাৱে বায়ু সাভাৰ্টৰ ডি বি ইকুৱেল টু কে ডি এল চাইন থিটা বাই আৰ স্কোৱাৰ সূত্ৰটো হ'লে কেৰ মানটোৰ এছ আই একক লিখা। ইয়াতে কি হ'ব, এইটোৰ কে মানটোৰ এছ আই একক হ'ব তোমাৰ কে ইকুৱেল টু নিউ নট বাই 4 পাই ইকুৱেল টু 10⁷ টি এম বাই এ, য'ত নেকি টি ইকুৱেল টু টেছলা, এম ইকুৱেল টু মিটাৰ, এ এম্পিয়াৰ, পাই ইকুৱেল টু পাই হ'ব। তাৰপিছত ই নম্বৰলৈ অহা, মুক্তভাৱে ওলমি থকা চুম্বক এটা কোন দিশত প্ৰান্তিকৃত হয়? এইটো হ'ব কি, মুক্তভাৱে ওলমি থকা চুম্বক এটা উত্তৰ দক্ষিণাকৈ হৈ থাকে। তাৰমানে উত্তৰ দক্ষিণমুখাকৈ মুক্তভাৱে যদি আমি চুম্বক এটাক ওলমাই থৈ দিওঁ, ই সদায় উত্তৰ দক্ষিণাকৈ হৈ থাকে। এটা মূৰ উত্তৰ পিনে আৰু আনটো মূৰ দক্ষিণ পিনে থাকে। এতিয়া এফ নম্বৰ প্ৰশ্নলৈ আহা। এফ নম্বৰত কোৱা হৈছে নিম্নলিখিত কোনটোৱে কয় যে যেতিয়াই বৈদ্যুতিক বৰ্তনীৰ লগত সংশ্লিষ্ট চুম্বকীয় ক্ষেত্ৰৰ পৰিৱৰ্তন হয় তাত আবিষ্ট বিদ্যুৎ চালক বলৰ সৃষ্টি হয়? ইয়াতে 1 নম্বৰত আছে লেন্সৰ সূত্ৰ, 2 নম্বৰ আছে অমৰ সূত্ৰ, 3 নম্বৰ আছে ফেৰাডেৰ বিদ্যুৎ চুম্বকীয় আবেশৰ সূত্ৰ আৰু 4 নম্বৰত ওপৰৰ এটাও নহয়। এইটোৰ শুদ্ধ উত্তৰ হ'ব 3 নম্বৰ ফেৰাডেৰ বিদ্যুৎ চুম্বকীয় আবেশৰ সূত্ৰ। এতিয়া জি নম্বৰলৈ আহা। যিজন বিজ্ঞানীয়ে প্ৰথমে বিদ্যুৎ চুম্বকীয় তৰংগৰ অস্তিত্বৰ ভৱিষ্যৎবাণী কৰিছিল তেওঁৰ নাম লিখা। এইটোৰ নাম হ'ব কি
জেমছ ক্লাৰ্ক মেক্সৱেল। তো বিজ্ঞানীজনৰ নাম হ'ব কি জেমছ ক্লাৰ্ক মেক্সৱেল। জেমছ ক্লাৰ্ক মেক্সৱেলে কি কৰিছিল প্ৰথমে বিদ্যুৎ চুম্বকীয় তৰংগৰ অস্তিত্বৰ ভৱিষ্যৎবাণী কৰিছিল। 23 নম্বৰ ৰূপান্তৰকত এডি প্ৰবাহ কিদৰে নিম্নমানৰ হয়। ইয়াতে দেখা যে ইয়াতে ৰূপান্তৰকত অৰ্থাৎ কি কৈছে লেমিনেটেড অৰ্থাৎ স্তৰিত লৌহ মজ্জা ব্যৱহাৰ কৰি এডি প্ৰবাহ মান কমাব পাৰি। কি কৈছে লেমিনেটেড স্তৰিত অৰ্থাৎ স্তৰিত লৌহ মজ্জা ব্যৱহাৰ কৰি এডি প্ৰবাহৰ মান কমাব পাৰি। তাৰপিছত আই নম্বৰলৈ আহা। আই নম্বৰত কোৱা হৈছে লেপৰ দ্বাৰা উৎপন্ন হোৱা ৰৈখিক পৰিৱৰ্তনৰ সংজ্ঞা দিয়া। এতিয়া লেপৰ দ্বাৰা উৎপন্ন হোৱা ৰৈখিক পৰিৱৰ্তনৰ সংজ্ঞা ইয়াতে দিছে কি লেপৰ দ্বাৰাতো নহ'ব, ইয়াতে দিছে লেন্সৰ দ্বাৰা হ'ব। এইটো ৰং হৈ আছে। লেন্সে সৃষ্টি কৰা পৰিৱৰ্তন অৰ্থাৎ এমৰ সংজ্ঞা হ'ল প্ৰতিবিম্বৰ আকাৰ আৰু লক্ষ্যবস্তুৰ আকাৰৰ অনুপাত অৰ্থাৎ m = h'/h=v/u। এইটো হ'ল লেন্সৰ দ্বাৰা উৎপন্ন হোৱা ৰৈখিক পৰিৱৰ্তনৰ সংজ্ঞা। এইখিনিতে এটা কথা তোমালোকক জনাব খুজিছোঁ যে গোটেইখিনি MCQ আৰু যিখিনি প্ৰশ্নৰ উত্তৰ মই তোমালোকৰ আগত মুখে আলোচনা কৰিছোঁ গোটেইখিনি তোমালোকৰ স্ক্ৰীনশ্বটৰ সুবিধা কৰি দিম, গতিকে তোমালোকে চিন্তা কৰিব নালাগে। যে নম্বৰলৈ আহা। যে নম্বৰত কোৱা হৈছে হাইজেপৰ নীতিটো লিখা। হাইজেপৰ নীতিটো তোমালোকে লিখিব লাগে। হাইজেপ একচুৱেলি হাইজেন হ'ব। হাইজেনৰ নীতিটো হ'ব ইংলিছ মিডিয়ামত ষ্টেট হাইজেন্স প্ৰিন্সিপাল। হাইজেনৰ মতে তৰংগৰ সন্মুখটোৰ প্ৰতিটো বিন্দুৱে একোটা গৌণ উৎসৰ দৰে আচৰণ কৰে। কি কৈছে যে হাইজেনৰ মতে তৰংগ সন্মুখটোৰ প্ৰতিটো বিন্দুৱে একোটা গৌণ উৎসৰ দৰে আচৰণ কৰে। এতিয়া মই তোমালোকৰ আগত কে নম্বৰৰ প্ৰশ্ন সমাধানটো আলোচনা কৰিম। আলফা কণা কি? আলফা কণাৰ আগতে হাইজেনৰ নীতিৰ অকণমান ৰখি গৈছিল, সেইখিনি কৈছোঁ। হাইজেনৰ নীতিটোৰ বিষয়ে তোমালোকৰ আৰু অকণমান প্ৰশ্নৰ উত্তৰটো আছে আৰু মই আকৌ এবাৰ কৈ দিছোঁ, তোমালোকে দেখা। হাইজেনৰ মতে তৰংগ সন্মুখটোৰ প্ৰতিটো বিন্দুৱে একোটা গৌণ উৎসৰ দৰে আচৰণ কৰে আৰু এনে গৌণ উৎসৰ পৰাই ওলাই অহা গৌণ তৰংগবোৰ চাৰিও দিশে মূল তৰংগটোৰ সমান বেগেৰে প্ৰসাৰিত হৈ পৰে। আটাইবোৰ গৌণ তৰংগৰ সংযোগ কৰাকে যদি এখন স্পৰ্শক পৃষ্ঠ অঁকা হয় তেন্তে সেই পৃষ্ঠখনে পৰৱৰ্তী মুহূৰ্তত মূল তৰংগৰ সন্মুখটোৰ নতুন অৱস্থান এটা নিৰ্দেশ কৰে। এতিয়া আলফা কণা কি সেই বিষয়ে পঢ়িম। আলফা কণা হ'ল এটা হিলিয়াম নিউক্লিয়াছ অৰ্থাৎ 4 হিলিয়াম। একেবাৰে শেষ প্ৰশ্ন আইচোবাৰ শব্দটোৱে কি বুজায়? ভেৰি ইণ্টাৰেষ্টিং কুৱেশ্যন। একে ভৰ সংখ্যা অৰ্থাৎ এই সংখ্যাৰ সকলো নিউক্লিয়াইডক আইচোবাৰ বুলি, মানে একে ভৰ সংখ্যা যদি একে হয় সেই সকলোবোৰ নিউক্লিয়াইডক কি বুলি কোৱা হয়? আইচোবাৰ বুলি কোৱা হয়। চ' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিলে 12টা অতি চমু প্ৰশ্ন আৰু তাৰ সমাধান। এতিয়া মই তোমালোকৰ আগত কুৱেশ্যন নম্বৰ 2 এইটো আলোচনা কৰিম। 2 নম্বৰত দিছে নিৰ্দেশ অনুসাৰে যিকোনো 10টা প্ৰশ্নৰ উত্তৰ কৰিবা। বৈদ্যুতিক ক্ষেত্ৰ ভেক্টৰ নে স্কেলাৰ ৰাশি? ইয়াৰ SI একক কি? উত্তৰ হ'ব বৈদ্যুতিক ক্ষেত্ৰ ভেক্টৰ ৰাশি। ইয়াৰ SI একক হ'ল নিউটন পাৰ কুলম। চ' এইখিনি হ'ল আজি মই সলিউশ্যন কৰি দিয়া এই কুৱেশ্যন পেপাৰৰ সমাধান।
এতিয়া মই তোমালোকৰ আগত কোশ্চিন পেপাৰখনৰ যিখিনি সমাধান কৰি দিছোঁ সেইখিনি তোমালোকক স্ক্ৰীনশ্বটৰ সুবিধা কৰি দিম, তাৰপিছত মই তোমালোকৰ আগত দেখাই দিম। অ'কে, তোমালোকে আনচাৰখিনি চোৱা। A, B, C, D আনচাৰ দিয়া আছে, স্ক্ৰীনশ্বট মাৰি লোৱা। তাৰপিছত তোমালোকে E, F, G, H, I লৈকে চোৱা। অ'কে, I লৈকে তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা। তাৰপিছত J নম্বৰটো, অ'কে, J, K তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা। L আৰু 2ৰ A নম্বৰ। অ'কে, চ' এইখিনি আছিলে আজিৰ ভিডিঅ'ৰ কোশ্চিন পেপাৰখনৰ সলিউশ্যন। এতিয়া মই তোমালোকৰ আগত কোশ্চিন পেপাৰখনৰ বাকী অংশখিনি দেখাই দিম, তোমালোকে ঘৰতো প্ৰেক্টিছ কৰিব পাৰা, নহ'লে দ্বিতীয় ভিডিঅ'ৰ কাৰণে অপেক্ষা কৰিব লাগিব। কোশ্চিন নম্বৰ 2, A অলৰেডি আনচাৰ কৰি দিয়া হৈছে। B নম্বৰটো চোৱা। দুটা বিন্দুৰ আধানৰ নিকায় এটাৰ স্থিতি শক্তিৰ মান উলিওৱা। C নম্বৰ দিয়া হৈছে ধাৰক এটাৰ ধাৰকত্ব উল্লেখি যোৱা ফেৰাডে F আৰু পিকো ফেৰাডেৰ মাজৰ সম্বন্ধ। D নম্বৰ উষ্ণতাৰ এক সীমাবদ্ধ পৰিসৰৰ ভিতৰত ধাতু পৰিবাহী ৰোধকতাৰ সম্পৰ্কটো লিখে। তাৰপিছত তোমালোকে E নম্বৰটো চোৱা। F, G নম্বৰ চোৱা। H, I, J, K, L, K, L। কোশ্চেন নম্বৰ 3, যিকোনো 9টা প্ৰশ্নৰ উত্তৰ লিখে। 3 মূল্যাংকৰ প্ৰশ্ন। 1 নম্বৰ দিছে বৈদ্যুতিক দ্বিমেৰুৰ অক্ষত লোৱা যিকোনো বিন্দুত ক্ষেত্ৰৰ মান উলিওৱা। এটা সম্পৰ্ক দিছে। 2, 3 নম্বৰত চোৱা। 4, 5, 6, 7, 8, 9, 10, 11, 12, 4 নম্বৰ দিছে যিকোনো 3টা প্ৰশ্নৰ 5 মূল্যাংকৰ যিকোনো 3টা প্ৰশ্নৰ উত্তৰ কৰিব দিছে। আৰু এটা সম্পৰ্ক দিছে 3 নম্বৰত। So my dear students, এইখিনি আছিলে আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তুখিনিয়ে তোমালোকৰ অহা পৰীক্ষাসমূহ সহায় কৰিব। Thank you for watching.